নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি জলকীয়া খেতিৰ ভিডিঅ' এটা লৈ। মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। বৰ্তমান সময়ত কোনটো জলকীয়া খেতি কৰিলে আটাইতকৈ বেছি লাভান্বিত হ'ব পৰা যাব, কোন ধৰণৰ গুটি আপোনালোকে পচাব, কিমান দিন নাৰ্চাৰী আকাৰে পুলিবিলাক প্ৰস্তুত কৰিব, তাৰমানে নাৰ্চাৰীত পুলি কিমান দিন ৰাখিব, কিমান দিন পিছত খেতিত আমি পুলিবিলাক ৰোপণ কৰিব লাগিব, কিমান ডিষ্টেঞ্চত ৰোপণ কৰিব লাগিব, মাটি আগতীয়াকৈ হাল মাৰি থ'ব লাগিব, তাৰ আগতে আমি কি সাৰ খেতিত সিঁচিব লাগিব। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাব। মই যিটো খেতি দেখুৱাই আছোঁ এইটো খেতিত অলৰেডি চুলি 8110 জলকীয়াৰ পুলি লগোৱা হৈছে। ইয়াত অলৰেডি ধৰক 1 বিঘাৰ অকণমান মাটি বেছি আছে। এইটো হ'ল চুলি 8110 জলকীয়া। ইয়াৰ লাভালাভ যথেষ্ট পৰিমাণে আছে। আপোনালোকে যদি চুলি 8110 জলকীয়াৰ খেতি কৰিম বুলি ভাবিছে, এতিয়াও আপোনালোকে পুলি লগাব পাৰিব, কিন্তু ফেব্ৰুৱাৰীৰ পিছত আপোনালোকে গুটি নেপেলোৱাই ভাল। চুলি 8110ৰ যদি পুলি আছে পুলি লগাই দিয়ক, গছত ফলন যথেষ্ট হ'ব। এতিয়া যদি বৰ্ষাকালীনভাৱে বা ফেব্ৰুৱাৰীৰ পিছত আপোনালোকে জলকীয়াৰ গুটি পচাব বিচাৰিছে, ৰাভি এটা জলকীয়া আছে, সেইটো আপোনালোকে পচাই দিব। তো আৰম্ভ কৰা যাক। তো এই খেতি কৰিবলৈ হ'লে আপোনালোকে চিনজিন্দা কোম্পানীৰ চুলি 8110 যিটো জলকীয়াৰ গুটি আছে সেইটো আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব, কিন্তু সাৱধানতা অৱলম্বন কৰিব গুটিৰ ক্ষেত্ৰত। আজিকালি গুটিৰ মাজত নানান ধৰণৰ ঝামেলা দেখা পোৱা যায়। গুটি ক্ৰয় কৰিলে নাৰ্চাৰী আকাৰে পেলালে, যেতিয়া আপোনালোকে নাৰ্চাৰী আকাৰে গুটি পেলাব সেই মুহূৰ্ততে আপোনালোকে কি কৰিব লাগিব, যিটো খেতিত আপোনালোকে জলকীয়াৰ পুলি লগাব সেইটো খেতিত হাল চাল মাৰি একদম পূৰা মাটি উৰ্বৰ কৰি ৰাখিব লাগিব। হাল মাৰাৰ পিছে পিছে গোবৰ সিঁচিব, কমেও 1 গাড়ী, আৰু 1 গাড়ী ষ্টক কৰি ৰাখি দিব। প্ৰতি বিঘাত আগতীয়াকৈ কমেও 1 মাহ বা 28 দিন 25 দিন আগতেই আপোনালোকে ছুপাৰ ফছফেট বিঘাত 50 কিলো, পটাছ 15, ইউৰিয়া 15, DAP 15 সিঁচি ল'লে আকৌ হাল মাৰি মাটি উৰ্বৰ কৰিলে, যদি ৰস নাই আকৌ ৰস দি পানী দিয়ক, জলসিঞ্চন কৰি দিয়ক। যেতিয়া চাব মাটিত একদম পূৰা ৰস হৈ গৈছে, তেতিয়া আপোনালোকে আকৌ হাল চাল মাৰি একদম মাটি সমান কৰি থৈ দিয়ক। ইফালে নাৰ্চাৰীত পুলি প্ৰস্তুত হৈ আছে, হৈ থাকক। পুলিৰ বয়স 25ৰ পৰা 27 দিন হোৱাৰ লগে লগে আপোনালোকৰ খেতিত আপোনালোকে লগাই দিয়ক, সৰু থাকোঁতেই লগাই দিয়ক। জলকীয়াৰ পুলিবিলাক সৰু থাকোঁতে লগালে কি হয়, গছৰ যিটো ব্ৰাঞ্চ সৰু থাকোঁতে মাৰি থাকে। চাওক এইবিলাক যে পুলি সৰু থাকোঁতে লগোৱা হৈছিল, কিমান ব্ৰাঞ্চ ওলাইছে চাব পাৰিছে, এটা গছৰ পৰা কিমান। সেইকাৰণে সৰু থাকোঁতে পুলিবিলাক লগাব লাগে। এতিয়া পুলি লগোৱা হ'ল, পুলি লগোৱাৰ পিছৰ পৰা আপোনালোকে কি কৰিব লাগিব, উন্নত ধৰণৰ ঔষধ স্প্ৰে কৰিব। ফাৰ্ষ্ট টাইম ইক্কা ৰিলিক আৰু একতাৰা স্প্ৰে কৰিব। লগোৱাৰ পৰা আৰম্ভ কৰি যিটো খেতি আপোনালোকক দেখুৱাইছোঁ, এইটো খেতিৰ বয়স আজি 2 মাহ পাৰ হ'ল। এইটো খেতিত পুলি লগোৱা হৈছিল কি মাহত, বৰ্তমান চলি আছে মাৰ্চ। জানুৱাৰী মাহৰ পহিলা সপ্তাহতে দিয়া হৈছিল। জানুৱাৰী গৈছে, ফেব্ৰুৱাৰী গৈছে, মাৰ্চ পৰিল, 2 মাহ অন্তিম পাৰ হ'ল। তো আজিৰ বয়স 2 মাহ পাৰ হ'ল। এতিয়া গছত ফলন আহিবলৈ প্ৰস্তুতি লৈছে, গছত ফুলবিলাক আহিছে। গছৰ বয়স 15ৰ পৰা 20 দিন হওঁতে আপোনালোকে জলসিঞ্চন কৰিব, মাটি যাতে ৰসাল হৈ থাকে। জলকীয়া খেতিত মাটি বেছি শুকান হ'লে গছৰ পাতবিলাক কোচ খায়। আপোনালোকে লক্ষ্য কৰিব, যেতিয়া জলকীয়া গছত এনেকুৱা ধৰণৰ ফুলবিলাক ফুলিবলৈ আৰম্ভ হ'ব, তেনে আপোনালোকে ডেলিকেট স্প্ৰে কৰিব। তাৰপিছত 2টা ফলন লাগিছে, বুষ্টাৰ স্প্ৰে কৰিব। ফলন গছত কম হৈ আছে, ট্ৰিপল বুষ্টাৰ এল স্প্ৰে কৰিব। খেতিত ফাৰ্টিলাইজাৰ স্প্ৰে কৰিব। গছৰ বয়স যেতিয়া এনেকুৱা হৈ যাব, যেতিয়া গছবিলাক একদম পূৰা গছ আৱৰি ধৰিব, তেতিয়া আপোনালোকে চেমটিছ আৰু গ্ৰেছে স্প্ৰে কৰিব। গ্ৰিফিন, মাৰ্বল, জিবা 26 এই ফাৰ্টিলাইজাৰকেইটা আপোনালোকে জলকীয়াৰ খেতিত বেছি ব্যৱহাৰ কৰিব। আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন পাব। এটা কথা হ'ল, প্ৰতিটো গছত এটাকৈ খুঁটা দি দিব। সন্মুখত বতাহ আছে, বৰষুণ আছে, যাতে উভালি নপৰে, ভাঙি নাযায়। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। এতিয়াও যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল ঘণ্টিটো বজাই আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব।
আজিৰ এই ভিডিঅ'ৰ পিছৰ ভিডিঅ' আপোনালোকৰ কোনটো খেতিৰ লাগে আপোনালোকে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো 1 বিঘা মাটি জলকীয়া খেতি কৰিলে কমেও 3 লাখ টকা বিকিব পাৰিব বৰ্তমান সময়ত। বৰ্তমান জলকীয়াৰ যি দাম। তো বন্ধুসকল আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।